নমস্কাৰ এইবাৰ বিহুতি ৰমকে জমকে আমাৰ বিহু বিশেষ অনুষ্ঠানটিৰ মাজলৈ সকলোকে স্বাগতম জনাইছো ষ্টুডিঅ'ৰ মজিয়াত মই সৌৰভপ্ৰাণ বৰা আজি উৰুকা অৰ্থাৎ আজি ৰঙালী আছে পদুলিত কাইলৈ ৰঙালী পাবগৈ চুতাল এই শুভক্ষণত এই আনন্দৰ মুহূৰ্তত আজিও কেইটামান বিহুখুৰীয়া গীত আপোনালোকৰ বাবে আগবঢ়াব বিচাৰিছো এই বিহুৰ বতৰত বিহুৰ মাদকতা লোৱাৰ উদ্দেশ্যে আৰু আজি মই ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছো এগৰাকী কণ্ঠশিল্পী সংগীতা ৰেখা সংগীতা স্বাগতম জনাইছো আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ লগতে ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ এদিন পূৰ্বে আপোনাক উলগ আৰু শুভেচ্ছা জনাইছো আজি সংগীতাৰ সৈতে বাদ্য সংগত কৰিব ঢোলত আছে জয়জিত দাস জয়জিত আপোনাকো মই স্বাগতম জনাইছো ষ্টুডিঅ'ৰ মজিয়ালৈ লগতে বাঁহীত আছে অংকুৰ ডেকা অংকুৰ তোমাকো মই স্বাগতম জনাইছো ষ্টুডিঅ'ৰ মজিয়ালৈ আৰু সকলোকে পুনৰ বিহুৰ শুভেচ্ছা জনাইছো দৰ্শকসকলক জনাইছো বিহুৰ শুভেচ্ছা উলগ আৰু লগতে আগন্তুক অসমীয়া নৱবৰ্ষৰ উলগ আৰু বহুত শুভকামনা আৰু আশা ৰাখিছো আগন্তুক অসমীয়া নৱবৰ্ষই সকলোৰে জীৱনলৈ কঢ়িয়াই আনিব সুখ শান্তি আৰু সমৃদ্ধিৰ বতৰা সংগীতা বিহু পালেহি ইতিমধ্যে বিহু আৰম্ভ হ'লেই যে এইবাৰ বিহুত আপোনাৰ পৰিকল্পনা বা আপোনাৰ ক'ত আপোনাৰ অনুষ্ঠান আছে ক'ত সংগীত পৰিৱেশনৰ বাবে আপুনি আমন্ত্ৰণ লাভ কৰিছে প্ৰথমে জনাওকচোন দৰ্শকসকলক পোনপ্ৰথমে সকলোকে মই ৰঙালী বিহুৰ হিয়াভৰা উলগ জনাইছোঁ আৰু মোৰ অনুষ্ঠান 1 তাৰিখৰ পৰা আছে অহাকালিৰ পৰা বিভিন্ন জেগাত নিমন্ত্ৰণ জনাইছে আৰু তেনেদৰে প্ৰস্তুতি চলিছে এইবাৰ কণ্ঠশিল্পী দৰ্শন কিলিং আৰু মই একেলগে থাকিম তাৰ মাজতে দুখনমান আমাৰ শ্ৰদ্ধাৰ শিল্পী বিপিন চাওদাং ডাঙৰীয়াৰ লগতো আছে আৰু তেনেকৈ অনুষ্ঠানবিলাক কৰি যাম বুলি ভাবিছোঁ আৰু ৰাইজে বিচাৰিলে কৰোঁ আপোনাৰ এটা বিহুখুৰীয়া গীতৰ মাজেৰে আজি আমি অনুষ্ঠানৰ নিশ্চয় শুভাৰম্ভ কৰিম যিহেতু অহা কাইলৈ আমাৰ বিহু গতিকে এফাকি হুঁচৰি নাগালে ভাল নালাগে হুঁচৰি এফাকি গাইছোঁ দেউতা পদুলি গোন্ধাইছে মাধুৰী যেহেতু আমাৰ এই অনুষ্ঠান বিহুভিত্তিক অনুষ্ঠান বিহুকেন্দ্ৰিক অনুষ্ঠান গতিকে বিহুক কেন্দ্ৰ কৰি আজি অসম আৰু অসমীয়াৰ বাবে এটা অত্যন্ত গৌৰৱৰ দিন নিশ্চয় আপোনালোক সকলো অৱগত যে সৰুসজাই যি খেলপথাৰ ষ্টেডিয়াম সৰুসজাই ষ্টেডিয়ামত আজি আমাৰ অসমীয়াৰ অতি আপোন আদৰ আৰু চেনেহৰ বিহুৱে গিনিজ বুকত ৰেকৰ্ড কৰিলে যে 11298 গৰাকী নাচনীয়ে গিনিজ বুক কৰ্তৃপক্ষৰ সন্মুখত একেলগে নাচি তেওঁলোকে গিনিজ বুকত ৰেকৰ্ড কৰিলে এটো অসমীয়া আৰু অসমৰ কাৰণে অত্যন্ত গৌৰৱৰ দিন আজিৰ দিনটো দ্বিতীয়তে যে ঢোল বাদনৰ ক্ষেত্ৰতো লোকবাদ্যৰ ক্ষেত্ৰতো 3000 ঢুলীয়াই একেলগে ঢোল বজালে সৰুসজাই ষ্টেডিয়ামত সেই ক্ষেত্ৰতো অসমে দ্বিতীয়টো বিশ্ব ৰেকৰ্ড কৰিলে গিনিজ বুকৰ যোগেদি আৰু তৃতীয়টো আৰু এটা আমাৰ বাবে আজি সুখবৰ আছে যে কিছুদিনৰ আগতে আমাৰ অসমীয়া যিখন চেনেহৰ আপোন গামোচাক GI টেগ দিয়া হৈছিল কিন্তু আজি সৰুসজাই সেই অনুষ্ঠানৰ মাজতে কৰ্তৃপক্ষই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাতত আনুষ্ঠানিকভাৱে গামোচাৰ GI টেগ তাৰ প্ৰমাণপত্ৰ প্ৰদান কৰিলে অৰ্থাৎ আজিৰে পৰা
গামোচাখন কেৱল অসমীয়াৰ সম্পত্তি আৰু সম্পদত পৰিণত হ'ল এই তিনিটা বিশেষ দিশে আজিৰ দিনটো অসম আৰু অসমীয়াৰ বাবে এটা বিশেষ দিন গতিকে আমাৰ বাবে এটা নিশ্চয় গৌৰৱৰ দিন বিহুৰ বিষয়ক আমাৰ এই অনুষ্ঠান পাবেই বিহু কেন্দ্ৰিক প্ৰসংগ হিচাপে মই বিষয়টো উত্থাপন কৰিলোঁ দৰ্শকসকলৰ বাবে বা আমি আলোচনাৰ মাজত আনিলোঁ সংগীতা যে আপুনি সংগীতৰ ক্ষেত্ৰখনত কিদৰে প্ৰৱেশ কৰিলে কেনেদৰে আহিলে আপোনাৰ সেই বিষয়ে অলপ জনাব নেকি সংগীতৰ ক্ষেত্ৰখনত মই সৰুৰে পৰা গীত গাইছিলোঁ আৰু মোৰ মায়ে সংগীত স্কুল এখনত এডমিশ্যন দিছিলে আৰু সৰুতে ক্লাছ 9-10 তেতিয়াই মই বিশাৰত কৰিছিলোঁ মিউজিকত লক্ষ্ণৌ ভাতখাণ্ডেৰ পৰা তাৰপিছতে মই মঞ্চত ইটো সিটোকে গীত পৰিৱেশন কৰোঁ গাঁৱতে আছিলোঁ মোৰ ঘৰ মঙলদৈৰ কলাই গাঁৱত আৰু কলাই গাঁৱত কেতিয়াবা অনুষ্ঠান পৰিৱেশন কৰিবলৈ ভাগ পাওঁ কেতিয়াবা নেপাওঁ এনেকৈ থাকিলোঁ সংগীতৰ যাত্ৰাত বেছি আগবাঢ়িব নোৱাৰিলোঁ তাৰপিছতে ভাবিলোঁ এনেকৈ কাম নহ'ব তাৰপিছত মই অসম আৰক্ষীত নিয়োজিত হ'লোঁ তাৰপিছত তেনেকৈ আৰু ভবাই নাই তেতিয়া ফেচবুক ওলাইছে লাইভ দিব প্ৰথম শিকিছোঁ আৰু প্ৰথম দিনাই মই ইউনিফৰ্মতে এটা লাইভ দিছিলোঁ মই এটি গীত গাইছিলোঁ 26 জানুৱাৰীৰ আগদিনা 24 ঘণ্টা নহওঁতে গীতটি ভাইৰেল হৈ গৈছিলে দেশপ্ৰেমমূলক গীতটো আছিলে গীতটো কি আছিলে মই এই বৰ্তমান কি আপোনাৰ গীতটো কি আছিলে যেটো ফেচবুকত খুব ভাইৰেল হৈছিলে সন্দেশ ইয়াত তাৰপিছতে আৰু তেনেকৈ তাৰপিছত নীল আকাশদাৰ সৈতে মই এটি গীত বাণীবদ্ধ কৰোঁ লালৈ সকলোৱে শুনিছে লালৈটো খুব জনপ্ৰিয়তা লাভ কৰিছিলে সেই সময়ত আৰু ৰাইজে আঁকোৱালি লৈছিলে তাৰপিছত আপোনাৰ সংগীতৰ জগতখনৰ প্ৰৱেশ আপোনাৰ কৰ্মজীৱন বিশেষকৈ আপোনাৰ কৰ্মজীৱনৰ কথাও দৰ্শকসকলে নিশ্চয় অলপ জানিব বিচাৰিব যিহেতু আপুনি অসম আৰক্ষীত কৰ্মৰত আৰু তাৰ সমান্তৰালকৈ সংগীতৰ সাধনাও অব্যাহত ৰাখিছে আমি সেই বিষয়ে কথা পাতিম কিন্তু তাৰ আগতে পুনৰ এটা গীত শুনি লওঁ কাৰণ বিহুৰ বতৰ দৰ্শকে কথাতকৈ হয় আমি আকৌ এটা গীতৰ মাজলৈ যাওঁ এবাৰ মিচিং বিহু অকণমান গাইছোঁ নিশ্চয় সুন্দৰ ভাল লাগিলে ধন্যবাদ জনাইছো যে সংগীতা এবাৰ অসম চৰকাৰে ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা কথা ঘোষণা কৰিছে যে বিহু সন্মিলনবোৰ 1 মেৰ পিছত পাতিব নোৱাৰিব যে বিহু সন্মিলন কেৱল বহাগ মাহৰ ভিতৰতেই শেষ কৰিব লাগিব যে চৰকাৰৰ এই সিদ্ধান্তই শিল্পীসকল বহু শিল্পী আপোনাৰ এতিয়া সংগীতটো আপোনাৰ কাৰণে বৃত্তি হৈ থকা নাই বা আপোনাৰ বেলেগ যেহেতু পেশা আছে আপোনাৰ বৃত্তি আছে যে বহু শিল্পীৰ অকল সংগীতেই বৃত্তি তেওঁলোকে এই বিহুৰ সময়ছোৱাতে উপাৰ্জন কৰে গোটেই বছৰটোৰ কাৰণে গতিকে এই সিদ্ধান্ত এক প্ৰকাৰে এই সিদ্ধান্তৰ প্ৰয়োজনো আছিল কিন্তু এক প্ৰকাৰে এই সিদ্ধান্তই বহুতক অনিষ্টকো কৰিব কি আপুনি কি ব্যক্তিগতভাৱে কি ভাবে আসলতে আমাৰ যেহেতু বাপতি সাহোন বিহুটি বহাগ মাহতে আমাৰ উদযাপন কৰে
জেঠত গ'লেগৈ সেইখন বহাগী বিদায় হয়গৈ গতিকে সেইফালৰ পৰা চৰকাৰে যিটো পদক্ষেপ লৈছে সেইটো আচলতে ঠিকেই আছিলে কিন্তু যিহেতু আমাৰ সকলোৱে বিহু পাতে নহয় জানো গতিকে বিহু পাতে যেতিয়া বিহু ভাগ আজি মই পাতিছোঁ কাইলৈ আপুনি পাতিছে যেটো ঠায়ে ঠায়ে বিভিন্ন আগত বিহু এটা বহল জেগাত বিহু পাতিছিলে আজিকালি ঠায়ে চুকে কোণে হ'ল গতিকে বিহুখিনি পাতোতে গৈ এটা দীঘলীয়া সময়ৰ প্ৰয়োজন হয় তাৰোপৰি আমাৰ যিসকল আমাৰ কণ্ঠশিল্পী আছে তেওঁলোকে যিসকলে বৃত্তি হিচাপে লয় তেওঁলোকৰ কাৰণে অলপ অসুবিধা হয় কাৰণ এই বিহুৰ প্ৰগ্ৰেমৰ পৰাই যিখিনি তেওঁলোকে ধন বা মিউজিচিয়ানসকলে যিখিনিয়ে তেওঁলোকে সংগ্ৰহ কৰে সেইখিনিয়ে বছৰটো চলিবলগীয়া হয় হয় সংগীতা আমি কথা পাতিম সেই সন্দৰ্ভতো কথা পাতিম গানো শুনিম বিহুৰ কথাও পাতিম বহাগৰ কথাও পাতিম কিন্তু এইখিনিতে সময় হৈছে খন্তেক বিৰতি লোৱাৰ খন্তেক বাণিজ্যিক বিৰতি লৈছোঁ বিৰতিৰ পিছত পুনৰ উভতি আহিম আমাৰ এই বিহু বিশেষ অনুষ্ঠান এইবাৰ বিহুতি ৰমকে জমকেৰ মাজলৈ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ আমাৰ বিহু বিশেষ অনুষ্ঠান এইবাৰ বিহুতিৰ ৰমকে চমকেৰ মাজলৈ আজি মোৰ সৈতে উপস্থিত আছে সংগীত শিল্পী সংগীতা ডেকা আৰু ঢোলত আছে জয়জিৎ দাস বাঁহীত অংকুৰ যে ইতিমধ্যে সংগীতাই আপোনালোকৰ সন্মুখত কেইবাটাও গীত পৰিৱেশন কৰিলে কিন্তু বহাগ মানে প্ৰতিজন অসমীয়াৰ মন প্ৰাণ উতলা হৈ পৰে বিহু বুলিলে ৰৈ থাকিব নোৱাৰে কোনো এজন অসমীয়াই তাৰ ব্যতিক্ৰম নহয় আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও আজি সৰু সজাইত গিনিজ বুকত ৰেকৰ্ডৰ বাবে যি বিহুৰ অনুষ্ঠান আয়োজন কৰা হৈছিল সেই অনুষ্ঠানৰ শেষত উৎফুল্লিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আওৰালে গুণগুণালে বিহুৰ গীত এই মুহূৰ্তত দৰ্শকসকলক আমি শুনাব বিচাৰিম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কণ্ঠৰ বিহু পৰা ঘৰ ঐ হাতত চৰিয়ালৈ পানী টুকি থাকোতে মাছ হাতত চৰিয়ালৈ পানী টুকি থাকোতে মাজনী হবনো পানী লগা নগাৰ চাহ নেজানে পলাইব মই ভাবিলো মাজনী নগাৰ চাহ নেজানে পলাইনো মই আছিলো মাজনী নগাইনো মাতিলো শুনজনী অকৰা নগাকে ভিনি বুলি মাতিলো মাজনী নাগিনীকে বুলিলো বাই মাজনী নাগিনীকে বুলিলো ৰঞ্জিত গগৈ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাৰ সৈতে আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো সৰু সজাইত আওৰালে বিহু এফাকে বিহু গীত গালে যিটো গীত তেওঁ গীত পৰিৱেশন কৰিলে দেখা গ'ল মুখ্যমন্ত্ৰীৰ গীতৰ তালে তালে সৰু সজাইত সমবেত হোৱা 11,000 নাচনী তেওঁলোকেও কঁকাল ভাঙিলে স্বাভাৱিকতে এক আনন্দৰ আৰু আনন্দমধুৰ মুহূৰ্ত আজি প্ৰত্যক্ষ কৰিলে অসমবাসীয়ে সংগীতা আকৌ আপোনাৰ কাষলৈ আহিছোঁ এবাৰ কি শুনাব এইবাৰো বিহুকে শুনাও আৰু যেহেতু বিহুৰ বতৰ আৰু আমাৰ বাদ্যযন্ত্ৰী হিচাপে যেহেতু ঢোল মুখ্যমন্ত্ৰী গান শুনি কেনে লাগিলে ভাল লাগিছে ঠিক আছে বিহুকে গাইছো
চাপৰত তোৰে লাহি কঁকাল দুচেও তিনি চেকৈ ভাগে তোৰ দৰে নাচনি দেখি শ্ৰীকৃষ্ণই মাহি বজাইছিলে চাগে মোৰ মইনা মাহি বজাইছিলে চাগে সুন্দৰ যে সৃষ্টিৰ দিনৰ পৰা আজিলৈকে সমানে জনপ্ৰিয়তা ৰক্ষা কৰি আহিছে এই গীতটোৱে প্ৰত্যেকৰে মুখে মুখে গীতটোৰ এটা কলি থাকেই তা সুন্দৰ গীত আপুনি পৰিবেশন কৰিলে দৰ্শকসকলক বিহু উপহাৰ দিলে তাৰ বাবে ধন্যবাদ জনাইছো সংগীতা এবাৰ মই আপোনাৰ পৰা এটা কথা জানিব বিচাৰিম যে আপুনি আৰক্ষী বিভাগত চাকৰি কৰে এটা খুব ব্যস্ত জীৱন যথেষ্ট দায়িত্ব থাকে তাৰ মাজত আপোনাৰ এই শিল্প আৰু সংগীতৰ সাধনা কৰাৰ ক্ষেত্ৰত কি অসুবিধা হয় নেকি অসুবিধা মোৰ যথেষ্ট হয় আসলতে ক'বলৈ ভাষা নাই আসলতে যেতিয়া নিউজ চেনেলত মোক নিমন্ত্ৰণ জনাই প্ৰায়ে কয় মই কথাখাৰ কিন্তু তাৰ মাজতে যেহেতু মোৰ এটা চখ মই সৰুৰে পৰা গীত গাই ভাল পাওঁ ভগৱানে মোক এই বিদ্যাকণ দি পঠিয়াইছে গতিকে মই গীত গাই গৈ আছো সমান্তৰালভাৱে অসম আৰক্ষীটো যিবিলাক অনুষ্ঠান হয় তাতেও মই গীত পৰিবেশন কৰোঁ আৰু তাৰ মাজতে এতিয়া বিহু অনুষ্ঠান বুলি ক'বলৈ গ'লে মই কোনো অনুষ্ঠানৰ কাৰণে যেনেকৈ ধৰক মেনেজাৰ থাকে সংগীতৰ শিল্পীসকলৰ মাজত
বা তেনেকুৱা মোৰ কোনো মেনেজাৰ নাই বা একো নাই যিসকলে গীত গাই মোৰ আপ্লুত হৈছে গীত শুনি মই গীত গোৱা শুনি পেলাই আপ্লুত হৈছে তেওঁলোকে যদি বিচাৰে মই তেতিয়া অনুষ্ঠান পৰিৱেশন কৰিবলৈ যাওঁ সেয়াই আৰু গতিকে কষ্ট বহুত হয় আজিলৈকে মই প্ৰেক্টিছ কৰিব সময়ে পোৱা নাই কাইলৈৰ পৰা মোৰ প্ৰগ্ৰেম আছে কাৰণ আজিলৈকে মই অফিচ কৰিলোঁ আজিহে মই বন্ধ পালোঁ আৰু আজি মই ছুটি ল'লোঁ আচলতে এমাহৰ কাৰণে আৰু এতিয়াৰ পৰাহে মোৰ আচলতে অনুষ্ঠানৰ মানে আৰম্ভ হ'ব কাইলৈ চাগে দিনত অকণমান প্ৰেক্টিছ কৰিম আৰু ৰাতিপুৱাৰ পৰা অকণমান প্ৰেক্টিছ কৰি পেলাই মই বিহু বুলি ওলাই যাম অলৰেডি মই 9 মাইলত যোৱা পৰহি মই ৰঙালী বিহু হস্তিনাপুৰ যিখন আদৰণি বিহু উদযাপন সমিতি আছিলে তেওঁলোকে মোক নিমন্ত্ৰণ জনাইছিলে তাত অলৰেডি মই গীত পৰিৱেশন কৰি আহিলোঁ তেনেকৈ আৰু ভগৱানে মোক কিবা হেল্প কৰি গৈ আছে ময়ো চলাই গৈ আছোঁ অনুষ্ঠানবিলাক যে আপুনি যিহেতু গীত গায় সেই হেতুকে আপুনি নিশ্চয় আপোনালোকৰ সহকৰ্মী বা ষ্টাফৰ মাজত অলপ পপুলাৰ নিশ্চয় চাগৈ যে আৰক্ষীৰ মই কোৱা নাই যে অসম আৰক্ষীত যথেষ্ট সংখ্যক লোক আছে যি সংগীতৰ সাধনা কৰি আছে সাহিত্যৰ সাধনা কৰি আছে বা শিল্পৰ সাধনা কৰি আছে কিন্তু তাৰ মাজতো দেখা যায় যে সংখ্যাটো অলপ কম সংখ্যাটো কম হেতুকে ধৰক আৰক্ষী বিভাগত কৰ্মৰত লোকে যেতিয়া সাহিত্য ৰচনা কৰে কবিতা ৰচনা কৰে গীত গায় অভিনয় কৰে তেতিয়া দেখা যায় যে সেই ব্যক্তিজনক লৈ বিশেষভাৱে চৰ্চা হয় যে পূৰ্বৰ আৰক্ষী সঞ্চালক প্ৰধান আছিলে ডক্টৰ কুলধৰ শইকীয়া তেখেতে আৰক্ষী বিষয়া হিচাপে ইমান প্ৰখ্যাত তাতকৈ বেছি প্ৰখ্যাত হ'ল সাহিত্যিক হিচাপে ধৰক এতিয়া আমাৰ শীৰ্ষ আৰক্ষী বিষয়া পাৰ্থসাৰথী মহন্ত পাৰ্থদাও গানৰ লগত জড়িত অভিনয়ৰ লগত জড়িত সাহিত্যৰ লগত জড়িত তেনেদৰে যিসকল আৰক্ষীৰ লোক এই শিল্পৰ লগত জড়িত হৈ পৰে তেওঁলোক বিশেষ চৰ্চালৈ আহে মই আশা ৰাখিছোঁ আপুনিও অতি শীঘ্ৰে সমগ্ৰ অসম জুৰি এই ক্ষেত্ৰত বিশেষভাৱে চৰ্চিত হ'ব যিহেতু আপোনালোকৰ খাকী পোছাকৰ আঁৰত থকা যি প্ৰতিভা সেই প্ৰতিভাক সকলো অসম আৰু অসমীয়াই জনা উচিত আচলতে যিহেতু পাৰ্থসাৰথী মহন্ত ছাৰৰ নাম ইয়াত উল্লেখ হ'ল মই এই চেগতে তেখেতক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আচলতে অসম আৰক্ষীত যেতিয়া মোৰ ভিডিঅ'টো ভাইৰেল হৈছিলে তেতিয়া সেই সময়ত DY 365এ প্ৰথমবাৰৰ কাৰণে মোৰ নিউজ কৰিছিলে কুমুদ দাই নিউজ কৰিছিলে আৰু স্নিগ্ধা ভাইও নিউজ কৰিছিলে আৰু টক শ্ব'ত মই আহিছিলোঁ আজি বহুত বছৰ হ'ল তাৰপিছত তেনেকৈ অসম আৰক্ষীত অকণমান জানিছিলে তাৰপিছত শ্ৰদ্ধাৰ পাৰ্থসাৰথী মহন্ত ছাৰৰ বাইদেউ আমাৰ ইন্দ্ৰাণী বৰুৱা বাইদেউ তেখেতে মোক ৰেঙনি যিটো পুলিচ এৱাৰ্ড পাতিছিলে যোৱা বছৰ আজি 2 বছৰ আগত হৈছিলে বেহেৰবাৰী আউটপোষ্টে চিৰিয়েলখনে যেতিয়া 2200 খণ্ড অতিক্ৰম কৰিছিলে তেতিয়া কলাক্ষেত্ৰত মানে এটা অনুষ্ঠান পাতিছিলে খুব ডাঙৰকৈ তাত অসম আৰক্ষীৰ ফালৰ পৰা মোক অংশগ্ৰহণ কৰাইছিলে ইন্দ্ৰাণী বৰুৱা বাইদেৱে তাত পাৰ্থসাৰথী মহন্ত ছাৰো আছিলে বিৰতি ল'ব লাগিব বাণিজ্যিক বিৰতিৰ পুনৰ সময় হৈছে খন্তেক বাণিজ্যিক বিৰতি লৈছোঁ বিৰতিৰ পিছত আকৌ আমি গান শুনিম আৰু কথাও পাতিম খন্তেক বিৰতি বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ আমাৰ বিহু বিশেষ অনুষ্ঠান এইবাৰ বিহুতি ৰমকে জমকেৰ মাজলৈ আজি মোৰ সৈতে উপস্থিত আছে অসম আৰক্ষীত কৰ্মৰত কণ্ঠশিল্পী সংগীতা ডেকা ইতিমধ্যে সংগীতাই কেইবাটাও গীত পৰিৱেশন কৰিলে দৰ্শকসকল নিশ্চয় আনন্দিত হৈছে সংগীতাৰ এই মধুৰ কণ্ঠৰ মাজেৰে নিশ্চয় বিহুৰ আমেজ আৰু আমোদ ল'বলৈ সক্ষম হৈছে আৰু লগতে সংগীতাৰ কিছু বৃত্তিগত বা ব্যক্তিগত কথাও ইতিমধ্যে দৰ্শকসকলে জানিছে তেওঁ অসম আৰক্ষীত চাকৰি কৰে আৰু তাৰ মাজতো যথেষ্ট সমস্যা আছে সেই সমস্যাৰ মাজতো এই সংগীতৰ সাধনা শিল্পৰ সাধনা অব্যাহত ৰাখিছে সংগীতা বেছি কথা নাপাতো পুনৰ দৰ্শকসকলে নিশ্চয় আজি এই মুহূৰ্তত যিহেতু আজি উৰুকাৰ এই মুহূৰ্তত সকলোৱে এটা বিহুৱেই শুনিবলৈ আশা কৰিব কথা শুনাতকৈ বেছি বিশেষকৈ মোৰ কথা শুনিবলৈ দৰ্শকসকলে নিশ্চয় নিবিচাৰিব এই মুহূৰ্তত আপোনাৰ কণ্ঠ থাকোঁতে গতিকে এইবাৰ কি শুনাব এটি বিহুৱে গাইছোঁ হয়
বিচনী কঁকালৰ কলিজাত সানি দিম হাঁচতে আদৰ প্ৰকৃতিৰ মাজেৰেই অসমৰ বহাগ আহে বিশেষকৈ তাত অন্যতম নাহৰৰ পাতো যে নাহৰৰ পাতে বহাগৰ বতৰাটিয়ে ভাল লাগিলে গীতটো শুনি সংগীতা মই আপোনাৰ পৰা এটা বিশেষ কথা জানিব বিচাৰিম যে আপুনি যেতিয়া সংগীত পৰিবেশনৰ বাবে যায় বিভিন্ন বিহুৰ অনুষ্ঠানত নিশা যে নিশা তেনেধৰণৰ সংগীত অনুষ্ঠানবোৰত আজি শেহতীয়াকৈ কিছু বছৰৰ পৰা দেখা গৈছে যথেষ্ট উশৃংখলতাৰ সৃষ্টি হয় শেহতীয়া এটা ট্ৰেণ্ড হৈছে যে যোৱা বছৰলৈকে এই বছৰ কি হয় আমি নাজানো এতিয়ালৈকে দেখিবলৈ অৱশ্যে পোৱা নাই বোকা নৃত্য যে বৰষুণ নিদিলেও কৰবাৰ পৰা পানী নি অলপ বোকা কৰি তাতে যি মানে সংগীতানুষ্ঠানৰ আশে-পাশে মঞ্চৰ আশে-পাশে এচাম উদণ্ড যুৱকে এটা উদ্ভণ্ডালি কৰে যে আপোনালোকে সংগীত পৰিবেশন কৰোঁতে আপুনি তেনেকুৱা অপ্ৰীতিকৰ পৰিস্থিতি হৈছে নেকি কৰবাত তেনেকুৱা অভিজ্ঞতা আছে নেকি হয় মাজে মাজে নোহোৱাকৈ নাথাকে আৰু বহুতে আমাৰ ৰাগিয়াল বস্তুবিলাক সেৱন কৰে কৰি পেলাই তেওঁলোকে বিভিন্ন বেয়া মন্তব্যও আগবঢ়ায় আচলতে তেনেকুৱা হ'ব নালাগে আমি যিহেতু বাপতি সাহোন আমাৰ ৰঙালী বিহুতে আমি মনে প্ৰাণে আমি উদযাপন কৰিবলৈ যাওঁ আমাৰ বিহু আমাৰ তেজত আছে যিহেতু আমি অসমীয়া হাড়ে হিমজে আমি অসমীয়া গতিকে আমি অসমীয়া ৰাইজে যেতিয়া আমি বিহুটো পাতোঁ বিহুটো সকলোৱে আচলতে সহায় সহযোগিতা কৰিব লাগে তাতে নকৰি এচাম যুৱকে কেতিয়াবা অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি কৰে তেতিয়া খুব বেয়া লাগে আৰু উপায়টো নাই আৰু তেনেকুৱা হ'ব নালাগে আচলতে তেনেকুৱা হৈছে এবাৰ দেখা যাওক চৰকাৰে এটা বিশেষ সিদ্ধান্ত ইতিমধ্যে লৈছে আপোনালোকে নিশ্চয় অৱগত যে বিহুস্থলীত সুৰাপান নিষিদ্ধ কৰিছে যে এটা বিশেষ অঞ্চল বান্ধি দিয়া হৈছে যে সুৰাপান কৰা লোক সিমান দূৰলৈহে যাব পাৰিব তাতকৈ আগবাঢ়ি যাব নোৱাৰিব দ্বিতীয়তে মুখ্যমন্ত্ৰীয়ে বিহু সমিতিসমূহৰ যিসকল বিষয়ববীয়া তেওঁলোককো এটা অনুৰোধ জনাইছে যাতে বিহু সমিতিৰ বিষয়ববীয়াসকলে নিজে সুৰাপান কৰি ধলং পলংকৈ মঞ্চত উঠি যে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নকৰে দেখা যায় বহু বিহু সন্মিলনত বহু ক্ষেত্ৰতে দেখা যায় যে একাংশ বিষয়ববীয়াই যে অকণমান সুৰাপান কৰি মঞ্চত উঠি শিল্পীগৰাকীৰ লগত ফটো তোলা গামোচা দিয়ে সেই সময়ছোৱাতে কিবা কিবি যথেষ্ট এক অপ্ৰীতিকৰ পৰিৱেশ পৰিস্থিতি হয় যে এই ক্ষেত্ৰত এইবাৰ কি হয় দেখা যাব কিয়নো ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আহ্বান জনাইছে চৰকাৰৰ ফালৰ পৰা কঠোৰ হোৱাৰ ইংগিতো দিছে গতিকে আমি আশা ৰাখিম এইবাৰ বহাগ শান্তিপ্ৰিয় হ'ব শিল্পী কলা কুশলী সকলোৱে
সুন্দৰভাৱে নিজৰ অনুষ্ঠান পৰিৱেশন কৰাৰ সুযোগ আৰু সুবিধা লাভ কৰিব মুখ্যমন্ত্ৰীৰ ঘোষণা অনুসৰি তেনে পদক্ষেপ নিশ্চয় অসম আৰক্ষীয়েও গ্ৰহণ কৰিব সকলো শান্তি শৃংখলা বজাই ৰাখি যাতে বিহুৰ অনুষ্ঠানসমূহ অনুষ্ঠিত হয় পৰিৱেশিত হয় সংগীতা আমাৰ হাতত সময় বৰ বেছি নাই আৰু কেইটামান মিনিটৰ পিছতে এই অনুষ্ঠানৰ পৰা আমি বিদায় ল'ব লাগিব অতি আমাৰ হাতত প্ৰায় 4 মিনিট সময় আছে গতিকে বেছি সময় নাই মই কথা কৈ নাথাকো গতিকে শেষত আপোনাৰ পৰা এনেকুৱা এটা গীত লাগে যিটো গীত শুনি আজি উৰুকাৰ দিনা আপোনাৰ কণ্ঠত সেই গীতটো শুনি যাতে প্ৰথম খবৰৰ দৰ্শকে আপোনাক কোনোদিন পাহৰি নাযায় আসলে বিহুৰ বতৰ গতিকে বিহুৱে গাইছো আৰু যেহেতু বাদ্যযন্ত্ৰ হিচাপে মই ঢোল আৰু বাঁহীটোৱে আছে যেহেতু গতিকে অকণমান বিহুহুৰীয়া গীত এটি গাইছো অকণমান নাচিবলৈ হ'লে বিহুহুৰীয়া গীত লাগে হে তোক দেখি মোৰ কা কেনেপা লাগে তোক দেখি মোৰ কা কেনেপা লাগে বিহুৰে ঐ দলিতে নাচো নাচো লাগে বিহুৰে ঐ দলিতে নাচো নাচো লাগে ও মোৰ চেনাই তেনেকৈ নাচাবি বৰ মৰম লগা ও মোৰ চেনাই তেনেকৈ নাচাবি বৰ মৰম লগা দেখি মোৰ গা কেনেপা লাগে দেখি মোৰ গা কেনেপা লাগে আমাৰ বিদায় লোৱাৰ সময় হৈ আহিছে যে অনুষ্ঠানটি আজি উৰুকাৰ সন্ধিয়াতে জিপাল কৰি তোলাৰ বাবে মই প্ৰথমে সংগীতা আপোনাক ধন্যবাদ জনাইছো ধুলত জয়জিত দাস আপোনাকো ধন্যবাদ জনাইছো আৰু বাহি অংকুৰ কণমানি লৰা অংকুৰ তোমাকো আমাৰ ফালৰ পৰা বিহু শুভেচ্ছা জনালো
আৰু লগতে দৰ্শকসকলক পুনৰ উৰুকাৰ নিশাৰ শুভেচ্ছা জনাই এই অনুষ্ঠানৰ পৰা মই সৌৰভ প্ৰাণ বৰাই বিদায় লৈছোঁ ধন্যবাদ